ঐতিহাসিক পথৰুঘাটত কৃষক শ্বহীদ দিৱসৰ আয়োজন হাতকুৰি কৃষক শ্বহীদৰ স্মৃতি সোঁৱৰি সোমবাৰে পালন কৰা হ'ব কৃষক শ্বহীদ দিৱস 1894 চনৰ 28 জানুৱাৰীত ব্ৰিটিছৰ বৰ্ধিত খাজানাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি পথৰুঘাটত প্ৰাণ হেৰুৱাইছিল 140 গৰাকী কৃষকে অসমীয়া কৃষকৰ সাহস আৰু স্বদেশ প্ৰেমৰ কাহিনী আজিও জিলিকি আছে পথৰুঘাটৰ বুকুত ঐতিহাসিক পথৰুঘাটৰ নাম উজ্বলাই তোলাৰ লক্ষ্যৰে বিশেষ ডাক টিকট মুকলিৰ ব্যৱস্থা কৰিছে ভাৰতীয় ডাক বিভাগে এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনুজালিয়ে হাতকুৰি শহীদৰ স্মৃতি বিজড়িত ঐতিহাসিক পাথৰুঘাটত আকৌ দৰং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হ'ব কেন্দ্ৰীয় কৃষক শ্বহীদ দিৱস এইবেলি 4 দিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানত কেইবাটাও বিশেষ কাৰ্যসূচী সংযোগ কৰা হৈছে আৰু দেখুৱাইছো শ্বহীদ বেদীত এতিয়া এনে ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰি থকা দেখিবলৈ পোৱা গৈছে য'ত 140 গৰাকী বীৰ পুৰুষে ব্ৰিটিছৰ বৰ্ধিত খাজানাৰ প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণ আহুতি দিছিল এই কৃষকসকলক আজিও আচলতে এনে ধৰণে সোঁৱৰণ কৰি থকা হৈছে প্ৰতি বছৰে এইবেলিও দৰং জিলা প্ৰশাসনৰ উদ্যোগত বিশেষ কাৰ্যসূচীৰে এই যি শহীদ দিৱস পালন কৰা হ'ব আমাৰ জিলা আয়ুক্তগৰাকী আছে তেওঁৰ পৰা কিছু জানিবলৈ যত্ন কৰিছোঁ কেনেধৰণে এই শহীদৰ কাৰ্যসূচী আগবঢ়াই লৈ যাব এইবেলি হয় যোৱা বছৰৰ দৰে এই বছৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ পথৰুঘাটৰ সকলো ৰাইজে আৰু জিলা প্ৰশাসনে কৃষক শ্বহীদ দিৱস উদযাপন কৰিবলৈ আয়োজন কৰিছে এই 3 দিনত আমাৰ এই কাৰ্যসূচী অনুষ্ঠিত হ'ব আমাৰ সকলো ৰাইজে ইয়াতে সহযোগ কৰিছে স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়া আমাৰ এমপি দিলীপ শইকীয়া ডাঙৰীয়া আদি কৰি সকলো বৰ উলহ মালহেৰে এই অনুষ্ঠানটো কৃতকাৰ্য কৰিবলৈ চেষ্টা কৰিছে আৰু আমি আজি কাম কাজসমূহ চাবলৈ আহিছিলোঁ আমাৰ শ্বহীদ বেদী চাফ চিকুণ এনেকুৱা কৰি থকা হৈছে সভা সমিতিৰ জেগাখিনিও আমি চাই যাম এতিয়া এই অনুষ্ঠানত আমি আপোনালোকৰ জৰিয়তে সকলো ৰাইজৰে সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছোঁ হয় উল্লেখ কৰিব লাগিব ইয়াৰ পৰা কিছু দূৰত এই সভাৰ অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে আৰু স্থানীয় যুৱক আছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিছোঁ এইবেলি যিহেতু ভাৰত চৰকাৰে ডাক বিভাগৰ জৰিয়তে এটি ডাক টিকট আনুষ্ঠানিকভাৱে এই পথৰুঘাটৰ স্মৃতিত উচৰ্গা কৰিব হয় ধন্যবাদ জ্ঞাপন কৰিলোঁ বছৰ বছৰ ধৰি পথৰুঘাটৰ কৃষক শ্বহীদ দিৱস উদযাপন হৈ আছে আৰু যোৱা 2-3 বছৰৰ পৰা এটা আমি উল্লেখনীয় দিন হিচাপে ভোগ কৰিবলৈ সক্ষম হ'বলৈ পাইছোঁ যে যোৱা বছৰে সাংসদ চৰ্দাৰ দিলীপ শইকীয়াদেৱে এটা ডাক লেফাফাৰে সমগ্ৰ ভাৰতত মানে পথৰুঘাটৰ হিষ্ট্ৰীটো তুলি ধৰিবলৈ সক্ষম হৈছিল যি আমি পথৰুঘাটে পাবলৈ সক্ষম হৈছোঁ ডাক বিভাগৰ এটা টিকেট সেই টিকেটটোৱে গোটেই সমগ্ৰ ভাৰতবৰ্ষত পথৰুঘাটত চিনাকি কৰাই দিব এইটো আমি নথৈ হৈছোঁ লগতে আমি এই বিচাৰিছোঁ যে ভাৰত বুৰঞ্জী নহয় ৱৰ্ল্ড হিষ্ট্ৰীত এই পথৰুঘাটৰ নাম উজ্বলি উঠক আৰু পথৰুঘাটে পাব লগা গোটেইখিনি অধিকাৰ সাব্যস্ত হওক এই আমি দাবী দেখুৱাইছোঁ শ্বহীদৰ কেঁচাতে যে ৰাঙলী হোৱা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মনুজালি